Hello everyone, welcome to my channel Good Thoughts. Today I'm going to talk about how to charge our drinking water. আমি খোৱা পানীখিনি আমি কিদৰে চাৰ্জ কৰি ল'ম আজি সেই বিষয়ে অকমান আপোনালোকক ক'ম। আমিতো সকলোৱে জানো, আপোনালোকে জানে, সকলোৱে জানে যে আমাৰ বডিত এভাৰেজ 60 পৰা 70% পানী থাকে। আৰু আমাৰ যিমানবিলাক অৰ্গেনছ আছে গোটেইবিলাক অৰ্গেনছৰ ভিতৰত আমাৰ ব্ৰেইনে মেক্সিমাম পানী কনজিউম কৰে। ব্ৰেইনত 80 পৰা 85% পানী থাকে। আৰু আমাৰ কি হয়, এজ লৈ পেলাই বা আমাৰ জেণ্ডাৰ লৈ আৰু বডিৰ চাইজ লৈ এই পানীৰ ৰিকুৱাৰমেণ্টছটো অৱশ্যে বেলেগ বেলেগ হয়। আজি পিছে মই এটা বেলেগ কথা ক'বলৈ গৈছোঁ, সেইটো হৈছে কি আমি কেনেকৈ খোৱা পানীখিনি পিউৰিফাই কৰি ল'ব লাগে, কেনেকৈ আমি চাৰ্জ কৰি ল'ব লাগে। ডক্টৰ মাছাৰো ইমোটো নামৰ এজন জাপানীজ চাইণ্টিষ্টে পানীৰ ওপৰত ৰিচাৰ্চ কৰি পেলাই পাইছিলে যে পানীৰ এটা মেমৰি পাৱাৰ থাকে। মেমৰি পাৱাৰ থাকে মানে কি, যে আমি পানীখিনিত যেনেকুৱা ধৰণৰ কথা বতৰা কওঁ, পানীখিনিলৈ চাই আমি যেনেকুৱা ধৰণৰ কথা বতৰা কওঁ বা পানীখিনি ওচৰত থাকি আমি যেনেকুৱা ধৰণৰ কথা চিন্তা কৰোঁ, তেনেকুৱা সেই কথাৰ ভাইব্ৰেশ্যনটো, এনাৰ্জিটো পানীয়ে এবজৰ্ব কৰি লয়। সেই কথাখিনি লাগিলে পজিটিভে হওক বা নিগেটিভে হওক, পানীয়ে এনাৰ্জিটো ইমিডিয়েটলি এবজৰ্ব কৰি লয়। আৰু সেইমতে পানীৰ যোনটো ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ আছে, ক্ৰিষ্টেল ষ্ট্ৰাকচাৰটো চেঞ্জ হয়। যদি পানীখিনিয়ে পজিটিভ এনাৰ্জি এবজৰ্ব কৰিছে, তেনেহ'লে তাৰ ক্ৰিষ্টেল ষ্ট্ৰাকচাৰটো পজিটিভ হয়। খুব ধুনীয়া কিছুমান শ্বেপ লয়, ফুলৰ আকৃতিৰ নিচিনা ধুনীয়া শ্বেপ লয়। আৰু যদি পানীখিনিয়ে নিগেটিভ এনাৰ্জি কনজিউম কৰিছে, তেনেহ'লে পানীখিনিৰ যোনটো ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ সেইটো নিগেটিভ হৈ যায়। এতিয়া চাওক, ভাবিবলগীয়া কথাটো হৈছে যে মই খোৱা পানীগিলাচত কি এনাৰ্জি আছে। পানীগিলাচ খোৱাৰ সময়ত যদি আপুনি নিগেটিভ কথা ভাবি আছে বা পানীগিলাচ হাতত লৈ যদি আপুনি কাৰোবাৰ লগত নিগেটিভ কথা পাতি আছে, তেনেহ'লে কিন্তু পানীগিলাচলৈ এটা নিগেটিভ এনাৰ্জি গৈ আছে। আৰু সেই পানীগিলাচ যেতিয়া আপুনি কনজিউম কৰিব, তেতিয়া সেই পানীগিলাচে আপোনাৰ মন আৰু আপোনাৰ শৰীৰত এটা নিগেটিভ ইম্পেক্ট এৰিব, যিটোৰ কাৰণে আপোনাৰ কিছুমান ইম'শ্যনেল ইছ্যু হ'ব পাৰে বা হেল্থ ইছ্যু হ'ব পাৰে। গতিকে পানী খোৱাৰ সময়ত আমি খুব কনচিয়াছ হ'ব লাগে যে মোৰ মনত কেনেকুৱা ধৰণৰ থটছ চলি আছে বা মই কেনেকুৱা ধৰণৰ কথা বতৰা পাতি আছোঁ। এতিয়া চাওক, পানীখিনিয়ে যেনেকৈ নিগেটিভ এনাৰ্জি এবজৰ্ব কৰে, তেনেকৈ পানীখিনিয়ে পজিটিভ এনাৰ্জিও এবজৰ্ব কৰে। আমি যদি কনচিয়াছলি পানীখিনিত পজিটিভ এনাৰ্জি দিওঁ, সেই প্ৰচেছটো কোৱা হয় ৱাটাৰ চাৰ্জিং। কেনেকৈ কৰিব, পজিটিভ এনাৰ্জি কেনেকৈ দিব, একদম সহজ। আপুনি পানী গিলাচ বা পানী বটল হাতত লৈ পেলাই পানীখিনিলৈ চাই আপুনি পজিটিভ থটছ কিছুমান দিয়ক, পজিটিভ কথা ভাবক, বা যদি পাৰে আপুনি খুব মনৰ কৈ দিয়ক। যেনেকৈ ধৰি লওক, আপুনি ক'ব পাৰে বা ভাবিব পাৰে যে ঈশ্বৰৰ সৰ্বশক্তিৰ কিৰণ এই পানীখিনিত পৰি আছে। তেনেকৈ ভাবিব পাৰে, বা নহ'লে আপুনি ভাবিব পাৰে মই সম্পূৰ্ণ সুস্থ, বা আপুনি এনেকৈ ভাবিব পাৰে মই সম্পূৰ্ণ সুখী, বা এনেকৈ ভাবিব পাৰে আই এম এ হেপ্পী বিং, আই এম এ লাভফুল বিং, আই এম পিচফুল বিং। এই শব্দবিলাক ভাবাৰ লগে লগে বা কোৱাৰ লগে লগে আমাৰ মনলৈ এটা পজিটিভ এনাৰ্জি আহি যায়। কথাটো ক'লেই, শব্দবিলাক ক'লেই ভাল লাগে। আৰু সেই ভাল লগাখিনি পজিটিভ এনাৰ্জিখিনি আমি খোৱা পানীখিনি এবজৰ্ব কৰি লয়। যেতিয়া সেই পজিটিভ এনাৰ্জি থকা পানীখিনি আপুনি কনজিউম কৰিব, তেতিয়া সেই পানীখিনিয়ে আপোনাৰ মন মগজুত এটা হেপ্পী ইম'শ্যন ক্ৰিয়েট কৰিব, যিখিনি পানী আপোনাৰ কাৰণে মেডিচিনৰ কাম কৰিব। আপুনি গমেই নাপাব যে সেই পানীখিনি আপোনাক হিল কৰি আছে, আপোনাক মেণ্টেলি ফিজিকেলি হিল কৰি আছে। এনেকুৱা বহুতো প্ৰমাণ আছে, যিখিনি মানুহে চাৰ্জ কৰা ৱাটাৰ খাই পেলাই তেওঁলোকৰ ভিতৰত থকা বহুত ডিজিজ তেওঁলোকে নাইকিয়া কৰি দিছে। খুব আপুনি ষ্ট্ৰংলি পজিটিভ কথা ভাবক আৰু মনত বিশ্বাস ৰাখি পেলাই কৰিব যে এইটো মোৰ হ'বই। কাৰণ চাইণ্টিফিকেলি প্ৰুভ হৈছে, এইটো আমি এনেই কোৱা কথা নহয়, চাইণ্টিফিকেলি প্ৰুভ হৈছে যে পানীয়ে ইম'শ্যনটো এনাৰ্জিটো এবজৰ্ব কৰে। গতিকে চাওক, পানীখিনি খোৱাৰ সময়ত খুব কনচিয়াছলি খাব, পজিটিভ থটছ দি পেলাই বা পজিটিভ ৱৰ্ডছ কৈ পেলাই পানী গিলাচ খাব, সেইটো চাৰ্জ কৰি ল'ব।
এতিয়া প্ৰত্যেকবাৰতে আপুনি পানী খাই থাকোঁতে পানী বটলটো বা পানী গিলাচ আপুনি চাৰ্জ কৰিব নোৱাৰিব পাৰে। তেতিয়া আপুনি কি কৰিব, আপোনাৰ যি স্থানত একুৱাগাৰ্ড আছে বা ফিল্টাৰ আছে সেই স্থানত আপুনি খুব ধুনীয়া ক্লাছিকেল মিউজিক বা ডিভ'চনেল ছংছ লগাই থওক। সেই গানৰ পৰা পজিটিভ এনাৰ্জি পানীখিনি এবজৰ্ব কৰিব আৰু সেইখিনি পানী আপুনি খাই থাকক দিনটো। আপুনিও খাওক, ঘৰৰ মানুহকো খাওক, আৰু লাহে লাহে আপুনি ফিল কৰিব যে আপোনাৰ পজিটিভ চেঞ্জেছটো আপুনি নিজে গম পাব। আৰু এইখিনি কাম কৰিবলৈ আমাক বিশেষ সময় নালাগে আৰু বিশেষ আমি একো কষ্টও কৰিব নালাগে আৰু টকা পইচাটো খৰচৰ কোনো কথাই নাইকিয়া। গতিকে আপোনালোকে যদি হেপ্পী থাকিব বিচাৰিছে বা হেল্ডি লাইফ এটা বিচাৰিছে, তেনেহ'লে আজিৰ পৰাই চাৰ্জ কৰা ৱাটাৰ খাবলৈ ষ্টাৰ্ট কৰি দিয়ক। আজিৰ পৰাই চাৰ্জ ৱাটাৰ খাওক, আৰু যদি বিশেষ জানিব বিচাৰিছে তেনেহ'লে আপোনালোকে গুগলত গৈ পেলাই চাৰ্চ কৰক। ডক্টৰ মাছাৰো ইম'টো বুলি চাৰ্চ কৰিলেও পাব। ইয়াৰ ওপৰত বহুত ৰিচাৰ্চ হৈ আছে, পানীৰ ওপৰত বহুত ৰিচাৰ্চ হৈ আছে, বহুত আপোনাৰ ভিডিঅ'ছো আছে পানীৰ ওপৰত কেনেকৈ চাৰ্জ কৰিব পাৰি। গতিকে আপোনালোকে চাওক আৰু কিছুমান ভিডিঅ' চাওক, গুগলত চাৰ্চ কৰি পেলাই চাওক, তেতিয়া আপোনালোকৰ কনফিডেঞ্চ পাৱাৰটো বাঢ়িব আৰু তেনেকৈ পানীখিনি খোৱা আৰম্ভ কৰক। তাৰপিছত চাব আপোনাক কিমান ভাল লাগিছে। থেংক ইউ।